মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত আজি আমি ঘোষণা কৰিছোঁ। এই মিছন বসুন্ধৰাৰ সময়ত গুৱাহাটীৰ পাহাৰত বাস কৰা লোকসকলক মাটি যাতে আমি হস্তান্তৰ কৰিব পাৰোঁ, সেয়েহে চৰকাৰলৈ দিবলগীয়া প্ৰিমিয়াম আমি নাটকীয়ভাৱে ড্ৰামাটিকেলি ৰিডিউচ কৰাৰ বাবে, হ্ৰাস কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এটাই মাত্ৰ চৰ্ত থাকিব, গুৱাহাটীৰ মাটি সিয়েই পাব যি খিলঞ্জীয়া হ'ব, যি খিলঞ্জীয়া লোক তেওঁলোকেহে এই মাটিৰ অধিকাৰ পাব। ইয়াৰ লগে লগে আমাৰ অসমৰ চাহ বাগিচাসমূহৰ লাইনৰ মাটি যাতে আমি চাহ বাগিচাৰ শ্ৰমিকসকলক উভতাই পাব পাৰোঁ, তাৰ বাবেও এটা দীৰ্ঘম্যাদী কামৰ আৰম্ভণি আমি এই বছৰৰ পৰা কৰিব বিচাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মিছন বসুন্ধৰাৰ সময়ত আমাৰ নামঘৰ, আমাৰ বিদ্যালয়, আমাৰ চৰকাৰৰ বিভিন্ন অনুষ্ঠানসমূহৰ মাটি যাতে চৰকাৰী হৈ নাথাকি নামঘৰৰ নামত, মন্দিৰৰ নামত, স্কুলৰ নামত, কলেজৰ নামত, বিদ্যালয়ৰ নামত আবণ্টিত হ'ব পাৰে, তাৰ বাবেও আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিম। ৰাজ্যৰ ৰাজহ আইনে আৰু ৰাজহ ব্যৱস্থাই যাতে প্ৰতিগৰাকী লোকক সহজভাৱে সেৱা আগবঢ়াব পাৰে, তাৰ বাবে অসমত আমি ৭৪টা নতুন মহকুমা বা সমজিলা আমি অহা 2 অক্টোবৰত নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বড়ো চুক্তি অনুসৰি 60খন নতুন গাঁও, অবিভক্ত শোণিতপুৰ জিলাৰ নতুন গাঁও BTADলৈ ট্ৰান্সফাৰ কৰি আমি আমাৰ এক জাতীয় দায়িত্ব পালন কৰিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি অসমৰ জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে আমি এক বিশেষ কামত লিপ্ত হৈছোঁ। যোৱা 3টা বছৰত 167 স্কুৱেৰ কিলোমিটাৰ ভূমি আমি এক বিশেষ সম্প্ৰদায়ৰ ৰাইজৰ পৰা উদ্ধাৰ কৰি অসমৰ বনভূমিক আৰু অধিক খৰস্ৰোতা কৰিবৰ বাবে আমি সফল হৈছোঁ। 167 স্কুৱেৰ কিলোমিটাৰ মানে চণ্ডীগড়তকৈও ডাঙৰ এনে বিশাল ভূমি গৰুখুটিৰ পৰা যি যাত্ৰা আমি আৰম্ভ কৰিছিলোঁ, কাজিৰঙাৰ পৰা এই সমগ্ৰ সময়ছোৱাত লামডিঙলৈকে, বটদ্ৰৱালৈকে 167 স্কুৱেৰ কিলোমিটাৰ যি বনভূমি এটা বিশেষ সম্প্ৰদায়ৰ লোকে দখল কৰি আছিল, তাক আমি উচ্ছেদ কৰি বন বিভাগলৈ হস্তান্তৰ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। আজি এই স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত থিয় হৈ অসমৰ 7খন ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা, মানস, ডিব্ৰু-ছৈখোৱা, ওৰাং, ৰাইমনা, দিহিং পাটকাই আৰু নামেৰিৰ লগত অসমৰ 8খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে BTADৰ চিকনাঝাৰক আমি ঘোষণা কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, লাহে লাহে আমি অসমৰ বানপানীৰ সমস্যাৰ স্থায়ী সমাধানৰ পথো অংকন কৰিবলৈ প্ৰচেষ্টা কৰিছোঁ। লেণ্ড ৰিক্লেমেশ্যন, ব্ৰহ্মপুত্ৰই যি মাটি লৈ গৈছিল তাক পুনৰ উদ্ধাৰৰো আমি এক নতুন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। বগী নদীৰ তলত এক বিশাল ভূমি আমি ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ কৰাৰ প্ৰথম প্ৰচেষ্টাত আমি সফল হৈছিলোঁ। মই বিশ্বাস কৰোঁ যে অসমৰ বানপানীৰ স্থায়ী সমাধানৰ লগতে ব্ৰহ্মপুত্ৰত জাহ যোৱা, জিন যোৱা ভূমি আমি পুনৰ উদ্ধাৰৰ বাবে এক দীৰ্ঘম্যাদী আঁচনি আমি ৰূপায়ণ কৰিব পৰা পৰিৱেশত আজি আহি থিয় হৈছোঁ।